আমাৰ মাননীয় অধ্যক্ষ যি হাত দিলে নুৰুল হুদা ডাঙৰীয়া যি বাংলাদেশী মূলৰ যেতিয়া আমাৰ যি খিলঞ্জীয়া মানুহক হাত দিছে এইটো আমি কেতিয়াও মানি গ্ৰহণযোগ্য নহয়। সেইকাৰণে আজি আমি প্ৰতিবাদ কৰিছোঁ নুৰুল হুদাক অতি সোনকালে এৰেষ্ট কৰিব লাগে। যদি এৰেষ্ট নকৰে তীব্ৰ আমাৰ আন্দোলন সৃষ্টি কৰা হ'ব। নুৰুল হুদা আজিৰ ভিতৰত আমি 12 ঘণ্টাৰ ভিতৰত তেওঁক এৰেষ্ট কৰিব আমি সকীয়াই দিছোঁ। আজি প্ৰশাসনৰ মহোদয়ক কৈছোঁ আজি 12 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিব লাগিব। যদি নকৰে ইয়াৰ তীব্ৰ আন্দোলন আমি ঘোষণা কৰি দিম। আমি আজি আমাৰ আমি যিহেতু কলিয়াবৰ ডিষ্ট্ৰিক্টৰ আজি আমি পুৰণিগুদাম অফিচৰ পৰা আমি আৰম্ভ কৰিছোঁ। আমি আমাৰ স্মাৰকপত্ৰ যি আমি জিলা উপায়ুক্তলৈ দিম আৰু এইটোৱেদি জনাই তেওঁক অতি সোনকালে এৰেষ্ট কৰিব লাগে। যদি নকৰে এই আন্দোলন তীব্ৰ হ'ব। কিন্তু যিহেতু জনজাতি মানুহ এজনক হাত দিছে, যিহেতু জনজাতি মানুহ শুই নাথাকে জাগি উঠিছে, এই অনুষ্ঠানৰ পৰা বিজেপি জাগি উঠিছে। আজি যিহেতু জনজাতি মানুহক তেওঁলোকে আজি বাংলাদেশী মূল এজন বাংলাদেশীয়ে হাত দিব পৰা অধিকাৰ নাই অসমত। যেতিয়া অসমত অসমীয়া চলিব, যিহেতু জনজাতিৰ চলিব, কিন্তু বাংলাদেশী ইয়াত দাদাগিৰি নচলিব কেতিয়াও। ইতিমধ্যে পবিত্ৰ সদনলৈ আমাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন ডাঙৰীয়াই যেতিয়া তেখেতে সদনলৈ সোমাইছিল সেই সময়তে কংগ্ৰেছী গুণ্ডাগিৰি বিশেষভাৱে পূৰ্ববংগীয় মুছলমান বংশধৰ নুৰুল হুদা ডাঙৰীয়াই তেখেতে আমাৰ যি পিছপৰা জনজাতি যি আমাৰ নেতা সৎ শান্ত যিজন নুমল মমিন ডাঙৰীয়া তেখেতক আক্ৰমণ কৰিছে। এইটো এটা নোহোৱা নোপোজা ইতিহাসৰ হৈছে। আৰু নুৰুল হুদা ইতিহাস আপোনালোকে জানে, য'ত সিদিনাখন নগাঁৱত যেতিয়া PSC কমিটি আহিছিল তেতিয়াও সেই সময়ত আক্ৰমণ কৰিছে। তেখেতৰ পুত্ৰ সিদিনাখন তেল চুৰত জড়িত হৈ এৰেষ্ট হৈছে, আপোনালোকে নিশ্চয় গম পাইছে। সেই বাংলাদেশী মূলৰ এজন বিধায়কে আমাৰ জনজাতীয় খিলঞ্জীয়া এজন চোকা শান্ত দুবাৰকৈ বিধায়ক হোৱা গাৰো জনগোষ্ঠীয় নেতা আমাৰ সকলোৰে শ্ৰদ্ধা ডক্টৰ নুমল মমিন ডাঙৰীয়া, তেখেত এজন ডাক্তৰ, খুব ভাল চিকিৎসকো। গতিকে তেখেতক আক্ৰমণ কৰিছে এইটো আমাৰ কাৰণে এটা খুব লজ্জাজনক আৰু খুব বেদনাদায়ক ঘটনা হৈছে। গতিকে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলাৰ জনজাতি মৰ্চাৰ উদ্যোগত এই ধৰ্ণা কাৰ্যসূচী হৈছে। আৰু আমি জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমাৰ অধ্যক্ষ বিধানসভাৰ অধ্যক্ষ মহোদয়লৈ আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিম। আৰু এই স্মাৰকপত্ৰৰ মাধ্যমেৰে আমাৰ নুৰুল হুদা ডাঙৰীয়াক অতি শীঘ্ৰে এৰেষ্ট কৰি তেখেতক বিধায়কৰ পদৰ পৰা যাতে খাৰিজ কৰে তাৰ কাৰণে আমি তীব্ৰ জোৰ লগাম আৰু আন্দোলন কাৰ্যসূচী আৰু তীব্ৰতৰ কৰিম।